এই লুইতখনে কিমান যে উত্থান পতন দেখিছে, কিমান বাধা বিঘিনি নেওচি নীৰৱে বৈ আছে। এই লুইতখনৰ দুয়োপাৰে এটা সভ্যতা গঢ়ি উঠিছিল বহুতো জাতি জনগোষ্ঠীৰ সমন্বয়ত। মই কালি গানটো বেয়াকৈ গালো নহয়। কোনে কৈছে? তোৰ গানটো ধুনীয়া হৈছে। আজিৰে পৰা তই ইয়াত গান নেগাবি। কিয়? তাই কিয় জোকাইছ? আকৌ যদি জোকাও নহয় একদম টান তলে চৰ দি। মই আর লোকের মানুষ তোর ছোৱালীক নিজে গান গাবলে কালি টুকুৰা টুকুৰ কৰিম ঘণ্টা। Hi, Suze. It's Sam. মোৰ সংগীতেই জীৱন অমৃত্যু। কালি যেতিয়া এই ল'ৰা ছোৱালীবিলাকেই দশাৱতাৰৰ গীতত গীটাৰ আৰু ড্ৰাম ছেট বজাব তেতিয়া কেনেকুৱা লাগিব? ভাল লাগিব। তোমাৰ বিপদৰ সময়ত মোক সদায় কাষতে পাবা। তুমি সোনকালে আহাচোন ৰাজদা। কিয়? কি হ'ল? পিতা অফিচৰ পৰা অহাই নাই। কিন্তু এতিয়ালৈকে কোনো থানাৰ পৰা কোনো লাৱাৰিছ লাজ পোৱাৰ কোনো ইনফৰমেশ্যন আমাৰ হাতত। মইতো 100% কনফাৰ্ম ছাৰ। ক'ৰবাত আড্ডা মাৰি বহি আছে। আৰে তুমি মোক কিয় সুধিছা? মই কেনেকৈ জানো? তুমি মিছাই চিন্তা কৰি আছা, মই আছো নহয়। চা ভাই, তইও এতিয়া তাঁতবাতি কৰি কোনো লাভ নাই। এতিয়া চিজ মাই লাভ। মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ দুৰ্ভাগ্যটোৱে হ'ল তুমি কেতিয়াও সময়ত আহি নোপোৱা। কিয় ৰাজদা? কথাটো তাই কেনেবাকৈ গম পাইছে নেকি? নাই পোৱা। তাই সম্ভৱ তাতে অমৰৰ বিষয়ে কিবা খবৰ পাইছে। আমি ৱেষ্টাৰ্ণ মিউজিক আৰু ফ'কৰ ফিউজন কৰিম। Is it possible? আপোনাৰ দেউতাৰ গাড়ীখন বেংকৰ কেম্পাছত পোৱা গৈছে। মানুহক সুধি লবি, গম পাই যাবি মই কোন। জীৱনৰ দবা খেলৰ সঠিক চাল কেনেকৈ দিব লাগে সেয়া মই ভালদৰে জানো। ভয় নকৰিবি যে মই আত্মহত্যা কৰিম। মাথো এটা অনুৰোধ থাকিল। দুখৰ সীমনাটো ঝংকা